এক অতি প্ৰয়োজনীয় সময়ৰ অতি তাগিদাত থকা অনুষ্ঠান আয়োজন মোৰ সন্মুখত প্ৰেক্ষাগৃহত উপস্থিত প্ৰত্যেকজন কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি সদায় কওঁ যে ঘৰখন প্ৰথমতে ভাল হৈ থাকিব লাগিব। কেইবাখনো ঘৰ মন্দিৰলৈ নামঘৰলৈ আমি শুদ্ধভাৱে শুদ্ধ মনলৈ শুদ্ধ ভাৱেৰে শুদ্ধ বস্তু লৈ যাওঁ। এয়াও এক আমাৰ শৰীৰ এক মন্দিৰ, শৰীৰ এক নামঘৰ। কেতিয়াও কোনো কাৰণে এই নামঘৰটোলৈ অলাগতীয়াল বস্তু কেতিয়াও সোমাবলৈ নিদিবা। আৰু ইয়াৰ উদ্দেশ্য সেই মহৎ উদ্দেশ্য আগত ৰাখি অভিজিত বৰুৱাকে প্ৰমুখ কৰি ফিটনেছ একাডেমী আমি সম্বৰ্ধনা পত্ৰ ভাগি এখনি কপুৰা দেখিবলৈ আগবঢ়োৱা হৈছে আৰু সম্বৰ্ধনা পত্ৰখিনি দেখিবলৈ আগবঢ়োৱা প্ৰাক মুহূৰ্তত সম্বৰ্ধনা পত্ৰ ভাগি পাঠ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰ ভাগি পাঠ কৰিব প্ৰাঞ্জলজ্যোতি বৰা ডাঙৰীয়া, তেখেতক আমি সম্বৰ্ধনা পত্ৰ ভাগি পাঠ কৰিম। ধন্যবাদ। ইয়াৰ মাজত আমাৰ মাজত উপস্থিত থকা জনপ্ৰিয় ইউটিউবাৰ স্মাৰক তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু চৰকাৰ ডিম্পু বৰুৱা ডাঙৰীয়ালৈ এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াব। তাৰ প্ৰাৰ্থনালৈ সম্বৰ্ধনা পত্ৰ ভাগি পাঠ কৰি দিব। সাফল্য দিন আহিবই। অসমৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰদেৱৰ এই সোণখেৰীয়া উৎসৱত সেই ডিম্পু বৰুৱা ডাঙৰীয়া আপোনাৰ এই অগণনজনে প্ৰশংসা কৰা অধ্যাত্মকৰ বাবে আজি নামেই যাৰ পৰিচয় হৈ পৰিছে। এনে এজন গুণগ্ৰাহী অযোধ্যা অব্যাহত থকাৰ কামনাৰে ভগৱন্তৰ ওচৰত আমাৰ একান্ত প্ৰাৰ্থনা, তেৰাই আপোনাৰ সুস্বাস্থ্যৰ গৰাকী হৈ ৰখাৰ অৰ্পণ কৰিছে। আমি ডিম্পু বৰুৱালৈ পুনৰবাৰ সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আন্তৰিক অভিনন্দন। নতুন নতুন সদায় সৰুৰ পৰাই মই নতুন নতুন বস্তু ট্ৰাই কৰি ভাল পাওঁ। মানে যে নতুন কিবা পাৰি নেকি, তো ভাবিলোঁ যে হিন্দী ইউটিউবাৰবিলাকে ইমান ভিডিঅ' বনাই থাকে, ময়ো বনাই দিলোঁ। এই তোমালোকে একো মোৰ মতে একো কাম ভাবি কৰিব নালাগে। কিবা হ'ব, কিবা ৰিজাল্ট পাম, এনে কৰিব লাগে। তো এনে মানে এতিয়া ধৰক স্বাস্থ্যৰ কথা কৈ আছে, এনে ভাবিব লাগে যে সদায় ৰাতি মই 9টা বজাত এনে শুই যাম। তাতে কিবা আশা কৰি মোৰ স্বাস্থ্য ভাল হ'ব, কিবা হ'ব, পিছত নহ'লে আৰু নিজৰে বেয়া লাগিব না। তো সেইবাবে একো ভাবিব নালাগে, নিজে কৰি থাকিব লাগে, তাৰপিছত অট'মেটিক চব হৈ যায়। মানে হ'লেও বাৰু
মই এখানে কোৱাৰ দৰে মই দৌৰি ফুৰো আজি কালিত আৰু মই যিখিনি খানা কাৰণ আজি যিহেতু ক'লে শিলিখা আমলখি আমাৰ যিখিনি খানাৰ ওপৰত মোক ক'ব দিছে কি ক'ম আৰু ভাল খানা খাব মানে মই এটা কথাই কওঁ যে আমাৰ এই যিটো শৰীৰ দেহা ইয়াত মানে বহুত প্ৰচেছ চলি থাকে না যদি অলপমানো ক'ৰবাত প্ৰব্লেম হৈ যায় চব মানে প্ৰব্লেম হৈ যাব ধৰক লিভাৰটো ভালকৈ চলি আছে হাৰ্টটো ভালকৈ চলি আছে তো আমি মানে লাকি হ'ব লাগে আমি সদায় এইটো ভাবিব লাগে যে আমি যে গোটেইখিনি যে আমাৰ ইমান ধুনীয়াকৈ চলি আছে আমাৰ চলি নাই হস্পিটেল আইচিইউ পৰি আছে আমাৰ কিবা হৈ আছে তো এইটোৰ ওপৰত ময়ো মানে ভিডিঅ' চিডিঅ' বনাই কৰি থাকোঁ বাকী কি ক'ম আৰু সকলোৱে এনজয় কৰি থাকক সকলোৱে ফূৰ্তিত থাকক মঞ্চত পাৰি নাথাকিব বেছি ৰিল চিল নাচাব আজিকালি ৰিল চাই মানুহ চকুটো বেয়া হৈ গৈছে এই ভাষণ চাখন দিয়া মোৰ ইমান অভ্যাস নাই দিয়ক মই মানে ভিডিঅ'হে বনাব জানো ইমান ভাষণৰ অভ্যাস নাই মোৰ ভাষণৰ অভ্যাস নাই কিন্তু এটা কথা শিকিব লাগিব আৰু এটা কথা ক'বই লাগিব মই আজি আমি সুধিলোঁ আলোচনা কৰিছিলোঁ ইয়াত ডিম্পুৱে কেনেকৈ এই পৰ্যায় পালেহি ডিম্পু বৰুৱা ডাঙৰীয়াই কেনেকৈ এই পৰ্যায় পালেহি ছাত্ৰ ছাত্ৰীসকলে কিবা কথা এটা ইণ্টাৰেক্ট কৰা আমাৰ জাৰ্ণিটো পৰীক্ষাত তোমালোকৰ কাৰণে ডিম্পু বৰুৱা ইয়াত আহিছে গতিকে কিবা এবাৰ ইণ্টাৰেক্ট কিবা কথা কাৰোবাৰ লৈছোঁ মই মাইক্ৰফোন পঠিয়াই দিছোঁ আৰু মঞ্চত যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকক শুনিব পাৰিবা মই দিছোঁ মোৰ ফাৰ্ষ্ট ভিডিঅ' কেনেকৈ ভাইৰেল হৈছিলে ভাল বস্তু ভাইৰেল নহয় মানে মই কৈ দিছোঁ যেতিয়া জিঅ' আহিছিল জিঅ' কম দামত ইণ্টাৰনেট আহি গ'ল তেতিয়া মই মানে হিন্দী ভিডিঅ' বহুত চাওঁ অসমীয়াটো বনাব ধৰিলোঁ আৰু ধৰতে এনেকৈ ভাইৰেল হৈ গ'ল আমাৰ কাষৰ এখন স্কুল আছিল এই স্কুলখনত বনালোঁ সেইটোও ভাইৰেল হ'ল সেই সময়ত বেছি নাছিলে না আজিৰ পৰা 4-5 বছৰ আগতে আজিকালি এই চবেই ৰিল বনাই থাকে চবেই সেই সময়ত না ৰিল আছিল না কিবা আছিল অনলি লং ভিডিঅ' আছিল আৰু মই বনাইছিলোঁ আৰু কোনোবা বনাইছিল এনেকৈ আৰু চালে আৰু মানুহে চালে ভাইৰেল হৈ গ'ল বিদ্যালয়ৰ হ'লে ৰেডি সকলোকে বিশেষ ধন্যবাদ জনাইছোঁ আজি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত তথা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহযোগত যোৰহাটৰ কেইবাখন স্কুলৰ সহযোগত আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ হেল্থ ইজ ৱেল কাৰণ যিকণ সময়ত অসমত ড্ৰাগছে ছানি ধৰিছে আমি বিচাৰিছোঁ যে নৱপ্ৰজন্মৰ আমাৰ যি পৌৰাণিক খাদ্য শিলিখা আমলখি এটা বাকচত আমি খাদ্য দিছোঁ আৰু এটা বাকচত আমি কি কৰিছোঁ শিলিখা আমলখি দিছোঁ যাতে তেওঁলোকে যাতে ভাল খালে যাতে ভাল চিন্তা উৎপন্ন আৰু ভাল চিন্তা উৎপন্ন সফলতাৰ শীৰ্ষত যাতে আৰোহণ কৰে ইয়াৰ প্ৰথম উদ্দেশ্য হৈছে নৱপ্ৰজন্ম থাকিলেহে অসম থাকিব কাৰণ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক মাতিছোঁ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিক মাতিছোঁ কাৰণ তেওঁলোকৰ মাধ্যমেদি যাতে এটা ইণ্টাৰেক্ট হ'ব এটা কথা বাৰ্তা হ'ব বাৰ্তা হ'ব যাৰ মাধ্যমেদি যাতে আমি অসম আৰু অসমীয়াক যাতে তেওঁলোকৰ মাজত যে তেওঁলোকৰ যে প্ৰতিভা আছে সেই প্ৰতিভা বিকশিত কৰাৰ এখন আজি মঞ্চ তৈয়াৰ কৰিছে যাৰ মাধ্যমেদি যে অসম আৰু অসমীয়া যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সদায় জিলিকিব পাৰে আৰু নৱপ্ৰজন্ম যে সদায় সুৰক্ষিত থাকে সেইটোৱে আজি পৰম উদ্দেশ্য গোটেই অসমতে কৰিম কাৰণ এইটো হৈছে মোৰ আমি ক্ৰীড়াবিদ হয় যিহেতু কাৰণ আমাৰ দায়িত্ব আছে উঠি অহা চামক যাতে আমি কিদৰে স্বাস্থ্যৰ প্ৰতি সজাগ কৰিব লাগে কাৰণ স্বাস্থ্য থাকিলেহে সকলো থাকিব স্বাস্থ্য নাথাকিলে একো নাথাকিব আপোনাৰ লক্ষ্য কৰিছে এক্সিডেণ্ট বাঢ়িছে আপোনাৰ ড্ৰাগছৰ উৎপাত বাঢ়িছে কাৰণ প্ৰশাসন তথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু জনসাধাৰণ আমি জাগৃত হ'ব লাগিব জনসাধাৰণ জাগৃত হ'লেহে চৰকাৰে কৰা কামটো সফল হ'ব গতিকে আমি জনসাধাৰণ তথা ছাত্ৰ ছাত্ৰীক জগাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জয়